ৰবা কি লাগে বহুত দিন মাতে মানে পথাৰৰ পৰা হেৰি লৈ নগল হয় তেতিয়াহ'লে আজি মই ল'ৰা হ'লোহেঁতেন আমি সদায় একেলগে থাকিম একেলগে কাম কৰি যাম সেইটোৱে আৰু সদায় আমাক দেখা পাই আৰু দীপেনে এটা বেলেগ লুক এটা লগা আছে হা চুলি কাটছে নেকি অঁ সেইকাৰণে এইফালে ত্ৰিচাই কি দিলে এইটো চেণ্টাৰ ফ্ৰেছ নে ফ্ৰুইট তোমাকো দিছে আমাৰ চাগে ব্লগত চাগে আমাক গোটেইখিনি আমি তিনিটাত এতিয়া কিন্তু দেখি দেখি দৰ্শকে বেয়া পোৱা হৈ গৈছে বেয়া পাইছে নে ভাল পোৱা হৈছে নাজানো অঁ মিছা কোৱা হৈছিল সঁচাকে মানে কি কয় এইফালে আমাৰ বেনুদাই এইফালে মাকৰ মৰম আপোনালোকে চাব নেকি মাকৰ কেনেকুৱা সন্তানৰ প্ৰতি কেনেকুৱা মৰম থাকে ন এইফালে চাওক মৰম কৰি আছে এয়া কুকুৰৰ পোৱালি দুটাক মাকে এইফালে বাপেক এইফালে মাক গাইজ বৰ্তমান মাংস ল'ব আহিছোঁ আমি খুব সুন্দৰকৈ আপোনালোকক জনোৱাই নাই এতিয়ালৈকে জনাম মই একদম ভিডিঅ'টো শেষলৈকে চাই থাকিব গম পাব ক'ত আছোঁ কি কৰিছোঁ সকলোবিলাক গম পাব আৰু এইফালে বাইদেৱে খুব সুন্দৰকৈ ব্ৰইলাৰ কাটি আছে তো তেনেকুৱা তো চাই থাকিব গম পাব মই ভিডিঅ'টোৰ ইণ্ট্ৰডাকশ্যন এতিয়ালৈকে দিয়াই নাই কেনেকুৱা কি কৰিছোঁ তো চাই থাকক তো গাইজ বহুদিনৰ মূৰত ক্ৰিকেট ধৰিছোঁ বুলি তো লেটছ সি কি হয় এই প্ৰথম বলত অ'কে দিয়া লৈছোঁ ৱাও এইফালে ত্ৰিচা আহিছে বেট ধৰিবৰ কাৰণে বলিং 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 এ আউট 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 bowling 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 hah oh guys দেখিছে কেনে কুবাই আছে ৰে হা wow কি কুবাইছে এই লৰাটো বহুত দিন হা মাতে মানে পথাৰৰ পৰা হেৰি লৈ নগল হয় তেতিয়াহ'লে আজি মই ল'ৰা হ'লোহেঁতেন দিয়া 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 থোৰা কেনেকৈ কুব চাওঁ বঢ়িয়া তুমি বেট ফাষ্ট কৰি আছা গম পাইছা নাই সেইকাৰণে তোমাৰ টাইমিংটো মিলা নাই বল যেতিয়া পৰে তাতকৈ আগতে তোমাৰ বেট পাত গুচি যায় গাইজ ডাঙৰ ফাইনেলি আমাৰ বলটো হেৰাই পেলালে পালোঁ 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 তো পাই গ'ল ये मिन में बाव दिया नेकी मुरा बोल नाइस बोल मारी से ओह राम मस्त ना मोर वाइट बोले बेतरा को चला जाना Itu white is rice. কেমেৰা অন কৰিছে মোবাইলটো এখনত আছে এখনত থাপকে ধৰি দিছে কেনেকৈ মামা টাইপ মাল সবতে এক্সপার্ট সবতে লো লো বঢ়িয়া 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 সুন্দৰ সুন্দৰ পাৰফৰ্মেন্স তোমাক ময়ে হাৰাব পাৰিম এক ক্লাস গতিটো আমাৰ আগেৰে পাৰ হৈ গৈছিল এটা বিশেষ ব্যক্তি এই চাওকচোন ই আমাক নোচোৱাকৈ গুচি গৈছে একদম ফাইটাৰ বিমান যোৱা দিছে একদম কি তাৰ মানে হা কি তাৰ মানে আহা ক'ত যোৱা পাগলা আছে নেকি কুবাই দিবা সুন্দৰ 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 আৰু ভালকৈ দিয়াচোন কুবাক এইফালে বলটো কুবাই কিনে এই ইয়াত টিঙৰ ওপৰত পেলাইছে টিঙৰ ওপৰত পেলাই কিনে এতিয়া লেকচাৰ দি আছে এনেকৈ গৈছে আৰু এইফালে চাওক না কি বনাই
আজি মোবাইল লৈ লা না মোবাইল লৈ না কি লাগে বল লাগব আজি নহলে এটো আইফোন গম পাইছে অনহন কাৰ্যসূচী আজি হৈ যাব এটো বিক্রি কৰি তুমি বহুত পইচা পাবা কি লাগে একো না এটো বিক্রি কৰি তুমি বহুত পইচা পাবা যেনেকে নক আমাক বল লাগে আমাৰ দাবী মানিবই লাগিব 1000 টা বল কিনিব পাৰিবা লোৱা বাবুৰ দাবী মানিবই লাগিব আমাক বল লাগিব ওয়েলকাম ব্যাক গাইস ওয়েলকাম ব্যাক টু মাই ইউটিউব চ্যানেল ব্লগাৰ মিন মাই ইউটিউব চ্যানেলটোলৈ আপোনালোক সকলোকে প্ৰথমে স্বাগতম জনাইছোঁ আশা কৰোঁ আপোনালোক সকলো ভালে আছে তো কথাটো হৈছে কি এতিয়া সময় প্ৰায় 2টা বাজি গৈছে চাগে মেবি এইটো কি হৈছে অ'কে 3টা বাজিব আৰু তো আমি আহিলোঁ বিহ দিয়া মানে কি আৰু বিহ দিয়া এইটো চাইডে আমাৰ যিহেতু কাম চামবিলাক চলে তো ইয়াতে আহিলোঁ এতিয়া সুন্দৰ পৰিৱেশ এটাৰ মাজত আহিছোঁ দেখিছে এইফালে আছে আগত ডিফেন এইফালে আছে আমাৰ ত্ৰিখা তাৰপিছত এতিয়া গৈ আছোঁ আমি এটা প্লেচ চাবৰ কাৰণে এইফালে এই ৰাস্তাটোৰে জনাই আছোঁ আপোনালোকক ক'ত গৈ আছোঁ কি কৰি আছোঁ আৰু আমিতো আছোঁৱেই আমাৰ লগত আৰু আছে কোনোবা বেহাৰবাৰী আউটপোষ্টৰ মুকুতাক্ষেত্ৰ অশ্বিনীদা আছে তাৰপিছত আমাৰ বেনুদা আছে তাৰপিছত আৰু কোনোবা আছে সাংবাদিক কোনোবা আছে আৰু আমাৰ নাট্যবন্ধুসকল আছে তো কথাটো সেইটো বিশেষ এটা আলোচনা আপোনালোকে গমে পাইছে আমি ফেষ্টিভেলৰ কাৰণে কিবা আলোচনা কৰি আছিলোঁ আগৰ ভিডিঅ'টো কৈছিলোঁ অকণমান কিন্তু আজি অকণমান জাষ্ট মই ক'ত ফেষ্টিভেলটো পাতিব গৈ আছোঁ তাৰে অকণমান হেৰি দেখাম মানে কি কয় আয়োজন কেনেকুৱা চলিছে কি চলিছে কোন ঠাইত হ'ব সকলোবিলাক দেখুৱাম চাওঁ আমি জেগাটো চাওঁ য'ত ফেষ্টিভেল পাতিম আচলতে আমাৰ কি বেয়া দিন কমেণ্ট বিলাক আহিছে তাকে বৰ ক'বা নৰি বৰ বেয়া দিন চলিছে গাইজ কমেণ্টবিলাক বৰ বেয়াকৈ আহে মাজে সদায়নো আৰু ভাল কমেণ্ট কথা আহিব নে কি কোৱা তিছা কি কোৱা ভাল দিন কৰিলেও এনেকুৱা কিছুমান জাত থাকে প্ৰাণী থাকে মানে সেইটো ক'বই কোৱাখিনি ক'বই আৰু ভাল দিন পৰিছে সেইটোৱে ক'লে অকণমান মানে বেলেগ সৰু ল'ৰা ছোৱালীবিলাকে পঢ়ে নকমেণ্ট য়েছ একচুৱেলি অকণমান মানে শালীনতাটো বেয়াকৈ দিয়ক বেয়া নকওঁ শালীনতাটো যিজন মানুহে দিছে তেওঁৰ ব্যক্তিত্ব তেওঁৰ বেলেগ একো নাই তো কথাটো সেইটো যোনে যি কমেডি আপোনালোকে যিমান পাৰে সিমান বেয়াকৈ দিয়ক না আমাৰ কোনো প্ৰব্লেম নাই কথাটো সেইটো আৰু বেষ্ট কিহৰ কাৰণে য়েছ বেষ্ট টু জেষ্ট থাকিল আপোনালোকে দি থাকক ৰ'দ প্ৰখৰ ৰ'দ দেখিছেনে কেনেকুৱা এটা ৰ'দ আপোনালোকে এটা বস্তু কওক এতিয়া যিটো ৰ'দ দি আছে যিটো হাৰত ইমান মানে ৰ'দটো এনেকৈ দিছে আগতে এনেকুৱা ৰ'দ আছিল জানো আগতে এনেকুৱা ৰ'দ নাছিল এনেকুৱা দিনত মানে 31ৰ আগত বা পিছতে হওক বা মাঘ বিহুৰ আগে এইখিনি সময়ত মানে ইমান বেছি তাৰমানে আগতে ঠাণ্ডা আছিল কুঁৱলীৰে মানে দেখা নোপোৱা হৈছিল হয়নে দীপেন তো কথাটো সেইটো তো এতিয়া কিমান পৰিৱেশ চেঞ্জ হৈ গ'ল বহুত বেছি পৰিৱেশ চেঞ্জ হৈ গ'ল তো তেনেকুৱা আৰু যিহেতু গ্ল'বেল ৱাৰ্মিং যিহেতু হৈ গৈছে গোটেই তো সেইকাৰণে এনেকুৱা এটা পৰিৱেশ আজি দেখিব লগা হৈছে তো আৰু অতি সোনকালে হয়তো এনেকুৱা হৈ যাব পাৰে ঠাণ্ডা দিন আৰু গৰম দিনৰ মাজত পাৰ্থক্য নথকা হৈ যাব পাৰে তো তেনেকুৱা তো কথাটো হৈছে কি আমি আলোচনাটো এতিয়া কৰিম আমাৰ গোটেইখিনি মানুহ আছে তাত আমি আলোচনাটো কৰিম আৰু আলোচনা কৰি অতি সোনকালে আপোনালোক ডেটো ফিক্স হ'ব ডেটো আমাৰ কিমান আছিল দীপেন 3-4 ফেব্ৰুৱাৰী আমাৰ ফেষ্টিভেলটো হ'ব গৈ আছে এই পথাৰখন দেখিছেনে এই পথাৰখনতে আমাৰ ফেষ্টিভেলটো হ'ব গৈ আছে খুব সুন্দৰকৈ এটা মানে গাঁৱলীয়া পৰিৱেশ খুব সুন্দৰ পৰিৱেশৰ মাজত আমি সেই ফেষ্টিভেলটো পাতিব গৈ আছোঁ এইফালে দেখিছে কি সুন্দৰ পৰিৱেশ তো কথাটো তেনেকুৱা আৰু আলোচনাটো আজি আমাৰ সমিতিখন গঠন কৰি আৰু সুন্দৰকৈ এটা খানাৰো আয়োজন কৰিছে তাত যিহেতু গোটেইখিনি মানুহ চানডে তাতে সকলোৱে বন্ধ পাইছে কিবা পাইছে তো তেনেকুৱা গোটেইখিনি আলোচনা কৰোঁ এতিয়া কেনেকৈ কি আগবঢ়াৰোঁ তো সেইটোৰ ওপৰত কি আজি ৰাতিও আমি এটা শ্বুট হ'ব গৈ আছে আমাৰ ডাই এনাডাৰ লাইফ নামৰ ইউটিউব চেনেলটোৰ কাৰণে আপোনালোকে যদি চোৱা নাই ডাই এনাডাৰ লাইফ চাব পাৰে চাৰ্চ কৰি কিনে কেম্পিং ভিডিঅ' বুলি মাৰিব পাৰে তো ডাই এনাডাৰ লাইফত আমি কেম্পিং ভিডিঅ' আপলোড কৰি আছোঁ আৰু এইফালে দেখিছে ফটোশ্বুট কৰি আছে ইহঁতে তো তেনেকুৱা ডাই এনাডাৰ লাইফ আপোনালোকে চাব আৰু মৰম দিব আশীৰ্বাদ কৰিব তো তেনেকুৱা আৰু প্ৰত্যেকটো কামত আপোনালোকে আশীৰ্বাদ দি আছে চেনেলটোক মৰম দিছে চেনেলটোৰ ভিডিঅ'বিলাক চাই আছে তাৰ বাবে বহুত ধন্যবাদ আপোনালোকক আৰু আমি ভাল কাম কৰি আপোনালোকৰ মাজলৈ আপোনালোকক মনোৰঞ্জন দিব পাৰোঁ আপোনালোকৰ ওচৰত যাতে আমি সদায় ভাল কাম লৈ থাকিব তাৰ বাবে আশীৰ্বাদ কৰিব তো চাই থাকক ভিডিঅ'টো একদম শেষলৈ মোক ভৰি ল'ব লাগে বুলি সিদিনা জোতা ল'ব লাগে বুলি কৈ আছিলোঁ জোতাৰ কোনটো লাগে গম পাইছেনে এইটো ভিডিঅ' তাৰমানে এটাই সমাপ্ত নহয় আৰু বেলেগ আৰু ক্লিপছ ল'ম তাৰমানে বেলেগ তথাপিতো লৈ থৈ দিয়া তুমি যিটো ষ্টাইলত ল'বা সেইটো লোৱা মই এনেকৈ দিম তুমি আহিবা দেই পুৰা স্পীডত
চেজাৰ স্পেচ আছে নে এইফালে মৃন্ময় দাদা ৰিলছ বনাই আছে আকৌ নিজৰ হেৰিত নহয় মই কওঁতে ৰিলছ বনাই আছে ফাইনেলি শ্ল' মোশ্যন ৰিলছ আৰু আপোনালোকে যদি নাজানে তাৰ ৰিলছবিলাক মই এডিট কৰি দিওঁ আৰু এইফালে মই কৰিব খুজিছিলোঁ ভিডিঅ' মই নোৱাৰিলোঁ মোৰ ইমান খাদ্য নাই এই মানুহজনে হেৰি কৰিছে আৰু এইজনে এক্টিং কৰিছে মোক কোন লাগে মই থাপকাই ৰৈ দিলা থাপকাই তুমি ৰৈ দিলা তাতে মই মুটটো এনেকৈ দি দিওঁ তাকে এনেকুৱা লাগে আচ্ছা আচ্ছা বুজি নালাগে চিন দিব এই গাড়ীখন আহি সংসাৰৰ জ্বালা বুলি যে কয় জ্বালা এফালে ৰেডি হৈ আছে কেমেৰামেন কিন্তু গাড়ী আহি আছে ৰাইজ মই দেখাব নোৱাৰোঁ বাট গাড়ী এখন আহি আছে এফালে ছাৰ ৰেডি এক্টৰ ছাৰে এক্টিং নকৰোঁ বুলি কৈছিল কিন্তু এক্টিং লাইনটোত আমি আছোঁ মানে এনেকুৱা কৈ আছোঁ পিছত তোমাৰ কি হ'ল মাজতে কিয় ৰৈ দিলা তুমি মাৰ্কিং চাই আছিল সেইকাৰণে কৈছোঁ নালাগে মাৰ্কিং তুমি চাব মাৰ্কিং নালাগে যোৱাচোন এবাৰ দুবাৰমান কৰিলে তাৰ মাজত পাই যাবা হ'ব মানে ইমপ্লিমেণ্টেশ্যন হ'ল বুলি মানে হেৰি হ'ল আৰু হয় নাই Wow, এবাৰ চিনি তাক দিয়া বেলেগটো বিলাব নাজানে বাৰু একো নাই বগাকে ভাতটোহে আৰু বগাকে ভাতটোহে আৰু ৰাতি হ'ব গৈ আছে বেলেগ আয়োজন পাতলাকে এইফালে মোৰ হ'ব একো নাই আমাৰ চলি যায় আৰু গৰম পানীৰ ব্যৱস্থা কৰিছে ফেষ্টিভেলত আৰম্ভণিতে গৰম পানীৰ ব্যৱস্থা হ'ব দিয়া কাম বন নাই এইফালে আমাৰ খুব সুন্দৰকৈ এইফালে অশ্বিনীদা এইফালে নীলদা এইফালে আমাৰ ব্ৰাদাৰ্ছ ফ্ৰম এনাডাৰ মাদাৰ্ছ এইফালে কলপাত হৈ আছে এইফালে ভাত এইফালে এনেকুৱা এয়াই আৰু এইফালে আমাৰ বিশেষ আকৰ্ষণ এইফালে কণী খাওঁ ৰাক্ষস এই দুজনী এইফালে এনেকে আমাৰ বিলেনী বিভাগে কেইটা বিলেনী এটা এই ভাত সিজাই পালছে ভাত ৰান্ধনি সিঁচাই কিবা সিঁচিৰে চাটেনি তুমি খাবা না মই নাখাওঁ ভাত আৰু মানে মই এইফালে আছোঁ মই এইফালে আছোঁ তো ফাইনেলি অশ্বিনীতা যিহেতু আপোনাক গমে পাইছে অশ্বিনীতা আমাৰ লগত আছিল এতিয়া আছে অশ্বিনীতা মোৰ লগত আছে এইফালে নতুন বছৰৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ সেইকাৰণে তোমালোকে ৰাখিল মোৰ তৰফৰ পৰা নতুন বছৰৰ শুভেচ্ছা আৰু আশা কৰোঁ নতুন বছৰটো সকলোৰে ভালে কুশলে যাওক তোমাৰ লগতে তোমালোকৰ ঘৰখনৰ সকলোৱে ভালে কুশলে থাকক আৰু তুমি যিটো ব্লগ বনোৱা মই এইটোৱে ক'ব বিচাৰিছোঁ সকলোৱে শ্বেয়াৰ কৰিব খুব সুন্দৰকৈ আৰু আমি সদায় একেলগে থাকিম একেলগে কাম কৰি যাম সেইটোৱে আৰু সদায় আমাক দেখা পাই থাকিব আৰু ব্লগৰ মাধ্যমে গম পাই থাকিব কৈ আছোঁ মই ফেষ্টিভেলৰ কথা আমাৰ কি কিমান আগবাঢ়ি থাকে কি হৈ থাকে সকলোবিলাক গম পাই তো ষ্টে টিউন উইথ ব্লগাৰ মৃন্ময় তো গাইজ ভিডিঅ'টো আজিলৈ এইখিনি আছিল আশা কৰিছোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পালে আৰু যদি ভিডিঅ'টো চাই ভাল পালে তেতিয়াহ'লে প্লিজ ভিডিঅ'টো লাইক কৰি দিব আৰু এনেকুৱা ধৰণৰ আমাৰ ফেষ্টিভেল সম্পৰ্কে ফেষ্টিভেলৰ সকলো প্ৰিপাৰেশ্যনছ আপোনালোকে গম পাই থাকিব এই ভ্লগৰ মাধ্যমেৰে মোৰ ভ্লগৰ মাধ্যমেৰে আৰু খুব সুন্দৰকৈ ক'লোৱে আকৌ পুনৰবাৰ কৈছোঁ 3-4 ফেব্ৰুৱাৰীত আহি আছে মাঘ বিহুৰ পিছে ফেষ্টিভেলটো আমি অনুষ্ঠিত কৰিবলৈ গৈ আছোঁ অসমৰ অভিনয় ক্ষেত্ৰখনৰ লগতে সংগীত ক্ষেত্ৰখনৰ বিভিন্ন তেনেকুৱা অভিনেতা বহুত ভাল অভিনেতা অভিনেত্ৰী আমাৰ মাজত উপস্থিত থাকিব তো সকলোবিলাক দেখুৱাই যাম সকলোবিলাক আপোনাক প্ৰগ্ৰেমো মই দেখুৱাবলৈ চেষ্টা কৰিম তো আজিলৈ ভিডিঅ'টোৰ মাজৰ পৰা বিদায় মাগিছোঁ পুনৰ এটা নতুন ভিডিঅ'ত আপোনালোকক লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ বাই বাই জয় আই অসম কিপ ৱাটছিং ব্লগাৰ